আজি বহুদিনৰ পৰা মানে অপিএছ হ'ব বুলি চৰকাৰৰ তৰফৰ পৰা কিছুমান অৰ্ডাৰ আহি আছে বা চিঠি আহি আছে। আমি সেইবিলাক পাই আছো। ইয়াৰ মাজতে ইউপিএছ দিম বুলি ক'লে, কিন্তু ইউপিএছ দিয়াৰো কোনো নামগন্ধ নাই। এতিয়া চৰকাৰে কি কৰিব খুজিছে নাজানো। আমি যিখিনি শিক্ষক বা কৰ্মচাৰী আমি এনপিএছত কাম কৰি আছো বা অৱসৰ লৈছো এনপিএছত, সেইখিনিৰ কি হ'ব ভৱিষ্যত কোনে জানে। আমাৰ ৰিটায়াৰ হোৱা শিক্ষকবিলাক বা কৰ্মচাৰীবিলাকৰ কি অৱস্থা হৈছে সেইখিনি আমিহে জানো। যোৱা 1/4/25 তাৰিখে ডিষ্ট্ৰিক্টত এখন অৰ্ডাৰ আহিছিল যে যিবিলাক অৰিজিনেলি ষ্টাইপেণ্ডাৰী টিচাৰ সেইসকলৰ নামখিনি গুৱাহাটীত পঠিয়াব দিছে। সেই হিচাপে ডিষ্ট্ৰিক্টৰ পৰা আমাৰ ব্লকৰ পৰা আমি সেইবিলাক ফিল আপ কৰি নথি পত্ৰসমূহ জমা দিছোঁ আৰু মে' মাহৰ 30 তাৰিখে গুৱাহাটীত কাগজ পত্ৰখিনি জমা দিছে। এতিয়া কি হয় আমি নাজানো। আৰু 17/9/25 তাৰিখত এখন অৰ্ডাৰ আহিছিল যে 2005 চনৰ আগত যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল বা এডভাৰটাইজ হৈছিল, কিন্তু চাকৰিটো 2005 চনৰ পিছত হৈছিল, তেনেকুৱা শিক্ষক বা কৰ্মচাৰীসকলৰ নামবিলাক পঠিয়াব লাগে। এতিয়া অফিচে কি কৰিছে, পঠাইছে নে পঠোৱা নাই এইটো নাজানো। আৰু 11/1/25 আমাৰ সদৌ অসম কৰ্মচাৰী সন্থা আৰু মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত এখন বৈঠক হৈছিল। সেই বৈঠকত কেইবাটাও আলোচনা হৈছিল। সেই আলোচনা কেইটা লিখিতভাৱে হৈছিল আৰু তাৰে 3 নম্বৰত আছিল যে যিসকল এনপিএছত কাম কৰি আছে তেওঁলোকক অপিএছ দিয়া হ'ব। এইটো 3 নম্বৰত দিয়া আছিল। এনপিএছৰ পৰা অপিএছলৈ লোৱা হ'ব বুলি সেইদিনাখনৰ আলোচনাত হৈছিল। কিন্তু আজি ইমান দিন হ'ল, কিন্তু অপিএছ দিয়াৰ বা পুৰণি পেঞ্চন বাহাল কৰাৰ কোনো নামগন্ধই নাই। গতিকে এই শিক্ষক বা কৰ্মচাৰীখিনিৰ কি হ'ব, কি অৱস্থা হ'ব। মোৰ নিজৰে যিটো অৱস্থা হৈছে, মোৰ খেতি বাতি মাটি জমা নাই কেৱল বাৰীখনৰ বাহিৰে। কিছুমানৰ হয়তো অলপ খেতি বাতি আছে, তেওঁলোকে অলপ চলি আছে। বহুতৰে মন নিচিনা একো নাই। তেওঁলোকে কি কৰিব সেইটোৱে আমি ভাবি আচৰিত যে চাকৰি কৰিলে কিবা পেঞ্চন নাথাকে নেকি। চাকৰি কৰিছে তেওঁ পেঞ্চন পাব, কি কাৰণত পেঞ্চন দিব। তেখেতে যেতিয়া বৃদ্ধ বয়স গৈ পাব তেতিয়া নানান অসুখে বেমাৰে আগুৰি ধৰিব আৰু সেইবিলাক চিকিৎসাৰ বাবদ বা তেখেতে কেনেকৈ চলিব সেইখিনি যেন চলি যাব পাৰে কোনোমতে, তাৰ কাৰণে এটা পইচা দিয়ে আৰু সেইটোৱে পেঞ্চন। আজি ব্ৰিটিছৰ দিনৰ পৰাই আজি পেঞ্চন চলি আহিছে, কিন্তু এতিয়া কি কাৰণত পেঞ্চন বন্ধ কৰা হ'ল। কিছুমানে পেঞ্চন পাই থাকিব,
2005 চনৰ আগৰ যিসকলে চাকৰি কৰি আছিল তেওঁলোকে পেঞ্চন পাই থাকিব। একেলগৰ মানুহ এটা অফিচতে কাম কৰে, তাৰে কিছুমানে পুৰণি পেঞ্চন পাব আৰু কিছুমানে পেঞ্চন নাপায়। এইটো এখন দেশ এটাই নীতি হ'ব লাগে। কিয় নাপায়, কি কাৰণত পেঞ্চন নাপায়, সেই মানুহবিলাক কি খাই জীয়াই থাকিব, সেইটো চৰকাৰো জানিব লাগে। যিহেতু আমাৰ MLA মিনিষ্টাৰবিলাকে তেওঁলোকে পুৰণি পেঞ্চন হিচাপে পাই আছে আৰু 3বাৰ MLA বা কিবা মন্ত্ৰী হ'লে 3টা পায়, 4বাৰ হ'লে 4টা পেঞ্চন পায়, কিন্তু আমি এটা পেঞ্চনো নাপাওঁ। গতিকে ইয়াৰ আগত মই বহুত অনুৰোধ কৰিছোঁ আৰু কিমান অনুৰোধ কৰিম, আজিও মই চৰকাৰৰ ওচৰত অনুৰোধেই কৰিলোঁ। ভাৰত চৰকাৰ আৰু অসম চৰকাৰক অনুৰোধ কৰিলোঁ যেন আমাৰ আগৰ পুৰণি পেঞ্চন বহাল ৰাখে, পুৰণি পেঞ্চন ঘূৰাই দিয়ে। তাৰে মই কৰজোৰে প্ৰাৰ্থনা জনালোঁ। ধন্যবাদ।